নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা বিষয়, বচন। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ভিডিঅ'টো HSLC এক্সামৰ বাবে বৰ উপকাৰী হ'ব। ইয়াতে দিয়া আছে বচন। বচন কাক বোলে? বচন হৈছে ব্যাকৰণৰ এটি অংগ, যাৰ দ্বাৰা কোনো শব্দে সংখ্যাৰ বুজ দিব পাৰে। অৰ্থাৎ বচনে দেখুৱায় যে কিমান সংখ্যক বস্তু বা ব্যক্তিৰ কথা পাতি আছে। উদাহৰণ হ'ল যেনে এক বচন মানুহ, এজন মানুহ। বহু বচন মানুহবোৰ, বহুজন মানুহ। দুই নম্বৰত আছে অসমীয়া ভাষাত বচন কেইবিধ? অসমীয়া ভাষাত বচনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল এক বচন আৰু আনটো হ'ল বহু বচন। এক বচনক ইংৰাজীত ছিংগুলাৰ নাম্বাৰ বুলি ক'ব পাৰি আৰু বহু বচনক ইংৰাজীত প্লুৰেল নাম্বাৰ বুলি ক'ব পাৰি। ইয়াতে উদাহৰণ দিয়া আছে। এটা বস্তু বা ব্যক্তি বুজোৱা তাকে এক বচন বোলে। উদাহৰণ যেনে কিতাপ, গছ আৰু ছাত্ৰ। আৰু বহু বচন বুলিলে একাধিক বস্তু বা ব্যক্তি বুজোৱাকে বহু বচন বোলে। উদাহৰণ দিয়া আছে ইয়াত কিতাপবোৰ, গছসমূহ আৰু ছাত্ৰবিলাক। তলত এক বচন আৰু বহু বচনৰ 200টামান উদাহৰণ দিয়া হৈছে। আপোনালোকে এইখিনি যদি পাৰে কপিত লিখি ল'ব পাৰে, আৰু যদি বিচাৰে PDF দি দিম, তেনেহ'লে মই লাষ্টত কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে মোৰ সেইটো ভিডিঅ'ৰ পৰা হোৱাটছএপত মেছেজ কৰিলে মই PDF দি দিব পাৰিম। মই উদাহৰণখিনি কৈ আছোঁ। আৰু মানুহ, মানুহবোৰ। গছ, গছবোৰ। তাৰপিছত আছে কিতাপ, কিতাপবোৰ। কলম, কলমবোৰ। টেবুল, টেবুলবোৰ। খিৰিকী, খিৰিকীবোৰ। তাৰপিছত আছে কুকুৰ, কুকুৰবোৰ। গৰু, গৰুবোৰ। ঘোঁৰা, ঘোঁৰাবোৰ। গাড়ী, গাড়ীবোৰ। শিক্ষক, শিক্ষকবিলাক। শিক্ষিকা, শিক্ষিকাবোৰ। ছাত্ৰ, ছাত্ৰবিলাক। ছাত্ৰী, ছাত্ৰীবোৰ। পাখি, পাখিবোৰ। ফুল, ফুলবোৰ। চেয়াৰ, চেয়াৰবোৰ। চকু, চকুবোৰ। হাত, হাতবোৰ। পাহ, পাহবোৰ। কিতাপখন, কিতাপবোৰ। ছোৱালী, ছোৱালীবোৰ। ল'ৰা, ল'ৰাবোৰ। বিচনা, বিচনাবোৰ। দুলি, দুলিবোৰ। আই, আইবোৰ। ইয়াতে এক বচন আগতো আৰু বহু বচনৰ পিছতো, যেনে দেউতা, দেউতাবোৰ। বন্ধু, বন্ধুবোৰ। বালক, বালকবোৰ। বালক হ'ল এক বচন আৰু বালকবোৰ হ'ল বহু বচন। ঘড়ী, ঘড়ীবোৰ। হাঁহ, হাঁহবোৰ। মাছ, মাছবোৰ। পানী, পানীবোৰ। ঠিক তেনেদৰে চকা, চকাবোৰ। কুঁহিপাত, কুঁহিপাতবোৰ। পাত, পাতবোৰ। ঘৰ, ঘৰবোৰ। পাহাৰ, পাহাৰবোৰ। নদী, নদীবোৰ। বাট, বাটবোৰ। ৰাস্তা, ৰাস্তাবোৰ।
কাণ কাণবোৰ, চকু চকুবোৰ, নাক নাকবোৰ, হাতুৰি হাতুৰিবোৰ, কাইট কাইটবোৰ, খৰগোশ খৰগোশবোৰ, জোন জোনবোৰ, বেলি বেলিবোৰ, গাখীৰ গাখীৰবোৰ, কাগজ কাগজবোৰ, পতাকা পতাকাবোৰ, নাম নামবোৰ, শব্দ শব্দবোৰ, কাম কামবোৰ, কল কলবোৰ, ৰঙা ৰঙাবোৰ, জোতা জোতাবোৰ, গাভী গাভীবোৰ, ছাগলী ছাগলীবোৰ, মেকুৰী মেকুৰীবোৰ, ঝুমুৰ ঝুমুৰবোৰ, বাঁহী বাঁহীবোৰ, ঢোল ঢোলবোৰ, বান্দৰ বান্দৰবোৰ, গৰাখহা গৰাখহাবোৰ, পুতেক পুতেকবিলাক, নাৰী নাৰীবোৰ, পুৰুষ পুৰুষবোৰ, আচল আচলবোৰ, ওল ওলবোৰ, হস্তি হস্তিবোৰ, গৰুজন গৰুবোৰ, ঢেঁকী ঢেঁকীবোৰ, ডাঙৰ ল'ৰাবোৰ, কুহু কুহুবোৰ, কম্বল কম্বলবোৰ, পিঠা পিঠাবোৰ, কাঁহী কাঁহীবোৰ, সপোন সপোনবোৰ, জোনাক জোনাকবোৰ, গধূলি গধূলিবোৰ, আচলজনী আচলবোৰ, জুতি জুতিবোৰ, হাঁহজন হাঁহবোৰ, গাড়ীখন গাড়ীবোৰ, মাটিৰ হাঁহ হাঁহবোৰ, বান্ধন বান্ধনবোৰ, গোসানী গোসানীবোৰ, ধান ধানবোৰ, চাউল চাউলবোৰ, বেজী বেজীবোৰ, চাহ চাহবোৰ, বিচনাখন বিচনাবোৰ, চকুৰ পতাবোৰ, বুলি বুলিবোৰ, সৰু ছোৱালীবোৰ, ওজা ওজাবোৰ, হাঁহৰ পাখিবোৰ, পৰীক্ষাবোৰ, উত্তৰবোৰ, প্ৰশ্নবোৰ, বুজবোৰ, শিক্ষাবোৰ, খেলবোৰ, জয়বোৰ, ভাষাবোৰ, চলচ্চিত্ৰবোৰ, কবিতাবোৰ, গানবোৰ, নাটকবোৰ, অভিনেতাবোৰ, অভিনেত্ৰীবোৰ, শিল্পীবোৰ, শিক্ষকবিলাক, পঢ়ুৱৈবোৰ, লিপিবোৰ, কুৰাবোৰ, আকাশবোৰ, বজ্ৰপাতবোৰ, ধূলিবোৰ, ফুৰঙিবোৰ, পখিলাবোৰ, ডাবৰবোৰ, গৰমবোৰ, বতাহবোৰ, শীতবোৰ, বৰষুণবোৰ, বৰফবোৰ, বসন্তবোৰ, গ্ৰীষ্মবোৰ, শৰতবোৰ, হেমন্তবোৰ, পৰ্বতবোৰ, উপত্যকাবোৰ, অঞ্চলবোৰ, দেশবোৰ, নগৰবোৰ, গাঁওবোৰ, বনবোৰ, উদ্যানবোৰ,
পাহাৰখন পাহাৰবৰ বৰগছ বৰগছবৰ তেতেল তেতেলবৰ আমবৰ নাৰীজনী নাৰীবৰ গীতবৰ ৰংবৰ তালবৰ ঢোলকবৰ নগৰাবৰ বাঁহবৰ ছবিবৰ কেমেৰাবৰ ফোনবৰ কম্পিউটাৰবৰ মাউচবৰ কীবৰ্ডবৰ মনিটৰবৰ গান্ধীবৰ ইতিহাসবৰ কাহিনীবৰ গল্পবৰ উপন্যাসবৰ ডায়েৰীবৰ পাঠবৰ খণ্ডবৰ অধ্যায়বৰ শব্দকোষবৰ অভিধানবৰ প্ৰতিভাবৰ জ্ঞানবৰ তৰ্কবৰ যুক্তি কবিবৰ লেখকবৰ পত্ৰিকাবৰ বাতৰিবৰ সংবাদবৰ সম্পাদকবিলাক সম্পাদকীয়বৰ পাঠবৰ সংবাদপত্ৰবৰ নিউজবৰ ব্লগবৰ আৰ্টিকেলবৰ প্ৰবন্ধবৰ চিঠিবৰ ইমেইলবৰ তথ্যবৰ দলিলবৰ ৰিপৰ্টবৰ পাঠ্যপুথিবৰ খাতাবৰ পৃষ্ঠাবৰ শীৰ্ষকবৰ শিৰোনামবৰ নথিবৰ প্ৰশ্নপত্ৰবৰ উত্তৰপত্ৰবৰ ছাত্ৰ ছাত্ৰীসকল যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আগতো কেনেধৰণৰ ভিডিঅ' পাই যাব এছামিজ ব্যাকৰণৰ ইয়াৰ পিছত মই দি দিম সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ